আমি যোৱা 3 দিন ধৰি নামনি অসমৰ কামৰূপ জিলা, গোৱালপাৰা জিলা, বৰপেটা আৰু ধুবুৰী জিলাত বানপীড়িত ৰাইজৰ খবৰ ল'বলৈ আহিছিলোঁ আৰু গৰাখহনীয়া পীড়িত ৰাইজৰো খবৰ লৈছিলোঁ। আজি আমি বঙাইগাঁৱত আহি উপস্থিত হৈছোঁ। কাইলৈ দিনত আমি বঙাইগাঁও জিলাৰ বানপীড়িত অঞ্চল এটা ভ্ৰমণ কৰাৰ কথা আৰু তাৰ পাছত শেষত বৰপেটা জিলাৰ এটা অঞ্চল ভ্ৰমণ কৰি আমি নামনি অসমৰ সামগ্ৰিক বান পৰিস্থিতি আৰু নামনি অসমৰ সামগ্ৰিক গৰাখহনীয়া পৰিস্থিতিৰ বুজ ল'ব খুজিছোঁ। মই এইটো নিশ্চিতভাৱে ক'ব লাগিব যে উজনি অসমত বানপানী হৈছে, নামনি অসমতো বানপানী হৈছে, কিন্তু বানপানীৰ পৰিমাণ আৰু গৰাখহনীয়াৰ পৰিমাণ এই বছৰটোত এই মুহূৰ্তত নামনি অসমত বেছি। বিশেষভাৱে কেইখনমান ঠাইত দেখি আহিলোঁ, বিশেষকৈ চেঙা সমষ্টিৰ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া, গোলোকগঞ্জ আৰু গৌৰীপুৰ সমষ্টিত গংগাধৰ নদীৰ গৰাখহনীয়া, ব্ৰহ্মপুত্ৰ নদীৰ বিভিন্ন ঠাইবিলাকত গৰাখহনীয়া ইমান বেছি হৈছে, কিন্তু চৰকাৰৰ ইমান অমনোযোগিতা, এইটো দেখি সঁচাকৈ আচৰিত হৈছোঁ। এইটো যদিও ক'ব নালাগে, তথাপি মই কৈছোঁ যে আমাৰ অঞ্চলবিলাকত কিন্তু ইমান বেছি গৰাখহনীয়া হ'লে চৰকাৰক কিন্তু আমি শান্তিত থাকিবলৈ নিদিওঁ। সাংঘাতিক ধৰণৰ প্ৰতিবাদ হয়, সাংঘাতিক ধৰণৰ হুলস্থুল হয় আৰু সংবাদ মাধ্যমেও যথেষ্ট পৰিমাণে এই বিষয়বিলাকৰ ওপৰত বাতৰি কৰে। কিন্তু সংবাদ মাধ্যমেও এই বিষয়বিলাকৰ ওপৰত আমি যদি গুৱাহাটীত বহি থাকোঁ, নামনি অসমত যে ইমান বানপানী হৈছে আৰু ইমান খহনীয়া হৈছে এই বস্তুটো দেখুওৱা নাই। আৰু আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হ'ল যে ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ অনবৰতে তেওঁ বানপানী এলেকা আৰু গৰাখহনীয়া এলেকাত ঘূৰি ফুৰোঁ বুলি কয়। হিমন্ত বিশ্ব শৰ্মাই বানপানী এলেকাত সাংঘাতিক ধৰণে ঘূৰিছোঁ বুলি কৈ চেলফি উঠি থকা আমি দেখিবলৈ পাইছোঁ। কিন্তু নামনি অসমত যি ভয়াৱহ বানপানী আৰু গৰাখহনীয়া সমস্যা হৈছে, সেই সমস্যাৰ বুজ ল'বলৈ ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ বা অসমৰ মুখ্যমন্ত্ৰী নহাটো অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা। আজি আমি গংগাধৰ নদীৰ যেতিয়া খহনীয়া চাবলৈ গৈছিলোঁ, গংগাধৰ নদীৰ পাৰত বসবাস কৰা হিন্দু বেংগলী মানুহবিলাকৰ যিটো দুৰ্দশা এইবাৰ দেখি আহিলোঁ। 100 বছৰ পুৰণি হিন্দু বাঙালী মানুহৰ দুৰ্দশা এইবাৰ যেতিয়া চালোঁ গোলোকগঞ্জ সমষ্টিত, তাত দেখিলোঁ যে 1000টা ঘৰ তাতে গৰাখহনীয়াই ভাঙি পেলাইছে গংগাধৰ নদী। আৰু গংগাধৰ নদীখনটো এতিয়া আপোনাৰ বহল হৈ কোনোবা ঠাইত আপোনাৰ খহনীয়া হৈ এতিয়া ব্ৰহ্মপুত্ৰ নদীৰ নিচিনা বহল হৈ গৈছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে আমি দেখিবলৈ পালোঁ যে কোনো ঠাইত, ইমান ঠাই ভ্ৰমণ কৰিলোঁ, কোনো ঠাইতে চৰকাৰৰ কোনো ইণ্টাৰভেনশ্যন, চৰকাৰৰ কোনো আঁচনি দেখিবলৈ নাপালোঁ। বিজেপি চৰকাৰে ইমান হিন্দুত্বৰ কথা কয়, তেওঁলোকে সাংঘাতিক ধৰণৰ ৰাম ৰাজ্যৰ কথা কয়, তেওঁলোকে হিন্দু বেংগলীসকলৰ অধিকাৰ প্ৰতিষ্ঠাৰ কথা কয়, অসমত সাংঘাতিক ধৰণে তেওঁলোকক ফেভাৰ কৰোঁ বুলি কয়। কিন্তু দুৰ্ভাগ্যজনকভাৱে আজি গোলোকগঞ্জ সমষ্টিত যিটো দেখিলোঁ, মোৰ নিজৰ চকু পানী ওলাই আহিছে আজি নিজে দেখি, যে 100 বছৰ বসবাস কৰা পুৰণি হিন্দু বেংগলী গাঁৱৰ মানুহৰ এটাকৈ ঘৰ গংগাধৰ নদীত ডুব গৈছে, খহনীয়াত পৰিছে, কিন্তু তাৰ পাছতো বিজেপি চৰকাৰে এবাৰো খবৰ ল'বলৈ অহা নাই। আনকি মহিলাবিলাকে স্পষ্টকৈ আমাৰ সন্মুখত, একদম টিভিৰ সন্মুখত স্পষ্টকৈ কৈছে যে আমি গোটেইবিলাক মানুহ নদীত জাপ মাৰি মৰি যাম, এনেকৈ বুলি কৈছে। এই পৰিস্থিতি হোৱাৰ পাছতো অসম চৰকাৰে, অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰে সঁচাকৈ যথোপযুক্ত বানপানী আৰু গৰাখহনীয়া সমস্যাটোক গুৰুত্ব নিদিয়াটো দুৰ্ভাগ্যজনক। আৰু মই এইটো ক'বই লাগিব যে উজনি অসমতকৈ এই ক্ষেত্ৰত নামনি অসমক বেছিকৈ উপেক্ষা কৰা হৈছে। মই সেইটো নাজানো। আচলতে ইয়াত বোধহয় বিজেপিয়ে ভাবে যে নহয়, মানে ধৰ্মৰ ৰাজনীতি কৰিয়ে ভোটকেইটা লৈ থাকিব পাৰি, হিন্দু মুছলমানৰ পলিটিক্স কৰিয়ে চলি যাব পাৰি। সেইকাৰণে চাগে মই ভাবোঁ যে ইয়াতে, মই এনেকৈ অনুমানহে কৰিছোঁ, আৰু নিশ্চয় বহুতটা কাৰণ থাকিব। ধৰ্মৰ ৰাজনীতি কৰিয়ে যদি ভোট লৈ ল'ব পাৰে, তেতিয়াহ'লে অধিকাৰ কোনে কাৰ পূৰণ কৰিব?
গতিকে মই ভাবোঁ যে এতিয়া অসমত যথেষ্ট পৰিমাণৰ ধৰ্মৰ ৰাজনীতি হ'ল, হিন্দু মুছলমানৰ ৰাজনীতি হ'ল, এতিয়া আমাৰ উন্নয়নৰ ৰাজনীতি হ'ব লাগে। প্ৰকৃত অৰ্থত অসমৰ সমস্যাবিলাক, জাতীয় সমস্যাবিলাক সমাধানৰ ৰাজনীতি হ'ব লাগে। আৰু সেইকাৰণে অচিৰেই মই অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু অসমৰ ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ, নামনি অসমৰ ব্ৰহ্মপুত্ৰ নদী, নামনি অসমৰ গংগাধৰ নদী আৰু বিভিন্ন যিবিলাক নদী আছে সেই নদীবিলাকৰ বানপানী আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰিবৰ কাৰণে দাবী জনাইছোঁ।